এতিয়া তো ক্ৰোমোজোমেল মিউটেশনৰ টাইপ দুটা হ'ব পাৰে নাম্বাৰ 1 either structure is modified structure to modification হ'ব পাৰে আৰু যদি structure modified নহয় তেতিয়া হলে number of chromosome is changed number to change হ'ব পাৰে আচ্ছা যদি number to change হয় তাৰ reason to হৈছে দুটা reasons for change in number reasons to দুটা এটা হৈছে তোমাৰ এটা হৈছে defective synapses আৰু second reason to হৈছে non disjunction during gamete formation তো এই দুটা হৈছে ৰিজন যিকেটা ৰিজনৰ কাৰণে ক্ৰোমোজোমৰ নাম্বাৰটো চেঞ্জ হ'ব পাৰে আৰু ক্ৰোমোজোমৰ ষ্ট্ৰাকচাৰটো মডিফাই হ'ব পাৰে বেলেগ বেলেগ ফেক্টৰছৰ কাৰণে ই মেইনলি হ'ব পাৰে তোমাৰ কিছুমান সেলুলাৰ বাই প্ৰডাক্ট ধৰি লোৱা ফৰ্মেলডিহাইড তাৰ পিছতে এক্স-ৰে তাৰ পিছতে বিটা-ৰে গামা-ৰে এনেকুৱা ধৰণৰ ৰেডিয়েশনছ বিলাকৰ কাৰণে এই ঘটনাটো ঘটিব পাৰে কিন্তু ক্ৰোমোজোমৰ নাম্বাৰটো চেঞ্জ মেইনলি দুটা ৰিজনৰ কাৰণে হ'ব এটা হৈছে ডিফেক্টিভ সাইনেপসিস আৰু এটা হৈছে নন ডিসজাংশন ইয়াতো কিন্তু কিছুমান কেমিক্যালছে ইয়াত ৰোল প্লে কৰে দেই তো সেই কেমিক্যালটো লাগিব আমাৰ পিছত মই চাই আছো তো প্ৰথমতে চোৱা ডিফেক্টিভ সাইনেপসিসটো কি হয় তো যিটো মেকানিজম অফ ক্ৰসিং ওভাৰ আছিল এটো সাকে পঢ়িছা তোমালোকে মেকানিজম অফ ক্ৰসিং ওভাৰ তো মেকানিজম অফ ক্ৰসিং ওভাৰ এটা এসেনশিয়াল পাৰ্ট হয় মিয়োসিস সেল ডিভিজনৰ মিয়োসিস সেল ডিভিজন দুটা স্টেপত কমপ্লিট হয় এটা হৈছে মিয়োসিস 1 আৰু এটা হৈছে মিয়োসিস 2 এই মিয়োসিস 1 ৰ এটা মেকানিজম আছে হেতু হৈছে কি ক্ৰসিং ওভাৰ তাৰ মানে মিয়োসিস 1 ত ক্ৰসিং ওভাৰ হ'বই এতিয়া যেতিয়া ক্ৰসিং ওভাৰ হয় তেতিয়া যেটো আমি মেকানিজম ডিসকাস কৰিছিলো তাত কেটামান স্টেপত ডিসকাস কৰিছিলো আমি ফাৰ্স্ট স্টেপটো আছিল সাইনেপসিস তো সাইনেপসিসত কি আছিল যে জি কেডাল হোমোলোগাস ক্ৰোমোজোম আছিল এনেকৈ আমি ডায়াগ্ৰামটো ড্ৰ কৰিছিলো মনত আছে না তোমালোকক পাহৰিছো মই এতিয়া গম পোৱা নাই তো এনেকৈ ক্ৰোমোজোম কেডালৰ পেয়াৰিং হয় এনেকৈ এটা ডায়াগ্ৰাম আমি ড্ৰ কৰিছিলো এনেকৈ তো এইটো হৈছে ক্ৰসিং ওভাৰৰ ফাৰ্স্ট স্টেপ সাইনেপসিস এতিয়া কেতিয়াবা কি হ'ব পাৰে যে ডিফেক্টিভ সাইনেপসিসত এই ক্ৰোমোজোম দুডালৰ পেয়াৰিং নহল তাৰ মানে সাইনেপসিস মিন্স পেয়াৰিং অফ হোমোলোগাস ক্ৰোমোজোম যদি কিবা কাৰণত সাইনেপসিসত নহয় বা হোমোলোগাস ক্ৰোমোজোমৰ পেয়াৰিং নহয় তেতিয়া হলে মিয়োসিস সেল ডিভিজনটো সাকসেসফুল নহয় যদি মিয়োসিস সেল ডিভিজন সাকসেসফুল নহয় তেতিয়া হলে গেমেট ফৰ্মেশনটো সাকসেসফুল নহয় তো হেতু হৈছে ডিফেক্টিভ সাইনেপসিস এটা নেক্সট টু সোৱা নন disjunction during gamete formation এতিয়া যেতিয়া ক্যাপিটাল টি ক্ৰস কৰিছিলো আমি তেতিয়া যেতিয়া আমি গেমেট ফৰ্ম কৰিছিলো ক্যাপিটাল টি এটা গেমেট হল ঠিক তেনেকে ক্যাপিটাল টি ক্যাপিটাল আৰ গেমেট ফৰ্ম কৰোতে ক্যাপিটাল আৰ এটা গেমেট আছিল ক্যাপিটাল আৰ এটা গেমেট আছিল তাৰ মানে ক্ৰোমোজোম বিলাকৰ সেগ্ৰিগেশন হয় ল অফ সেগ্ৰিগেশন বুলি কোৱা হয় এটো এতিয়া 46 chromosome humanor and 46 chromosomes are arranged in 23 pairs by 23 ta pair arrange kora ase etia 23 pairs say a2 hoise pair number 1 a2 hoise pair number 2 a2 hoise pair number 3 to enekoi goi pelai এইটো হৈছে 22nd পেয়াৰ নাম্বাৰ এডাল হল X ক্ৰোমোজোম এডাল হল Y ক্ৰোমোজোম ধৰি লোৱা X আৰু Y মই এটা एग्जांपल দিছো এটো during gamete formation all the chromosomes separate from each other সব ক্ৰোমোজোম সেপাৰেট হ'ব তাৰ মানে পেয়াৰ 1 ৰ এডাল ক্ৰোমোজোম এ ফালে আহিলে এডাল ক্ৰোমোজোম এ ফালে গল
দুডাল ক্ৰমোজম পেয়াৰ টুৰ ক্ৰমোজম বিলাক সেগ্ৰিগেট হল এইটো পেয়াৰ টুৰ ক্ৰমোজম সেগ্ৰিগেট হল পেয়াৰ 3 ক্ৰমোজম সেগ্ৰিগেট হ'ব গেমেট ফৰ্মেশনত তো যেতিয়া গেমেট ফৰ্ম হ'ব ঠিক তেনেকৈ চোৱা এফালে গল X ক্ৰমোজম এফালে গুচি গল Y ক্ৰমোজম তো যেটো 46 ক্ৰমোজম নাম্বাৰ আছিল 46 ক্ৰমোজম নাম্বাৰ 23 দুটা পাৰ্টত ডিভাইড হৈ গল এটো হৈছে এটা নরমাল গেমেট ফৰ্মেশন এতিয়া নন ডিসজাংশন মানে কি হয় সোয়া নন ডিসজাংশনত কি হ'ব পেয়ার নাম্বার 1 পেয়ার নাম্বার 2 পেয়ার নাম্বার 3 22nd পেয়ার X ক্রোমোজোম Y ক্রোমোজোম এটো ফার্স্ট পেয়ার সেকেন্ড পেয়ার থার্ড পেয়ার 22nd পেয়ার XY ক্রোমোজোম গেমেট ফর্মেশন ফার্স্ট পেয়ার segregate hole second pair segregate hole second pair segregation third pair segregation নহল third pair তো একেলগে থাকিল ক্রোমোজোম দুডাল তো কিহৰ কাৰণে ইহত সেপাৰেট নহল তাৰ কোনো ৰিজনস নাই কিন্তু third pair তো সেপাৰেট নহল বাকি সব সেপাৰেশন হৈ গল এইটো পেয়াৰ সেপাৰেট হল এইটো পেয়াৰ সেপাৰেট হল X ক্রোমোজোম সেপাৰেট হল Y chromosome separate hole sub separation হৈ গল কিন্তু মাজত এই third pair to separate নহল the failure of chromosome to segregate during gamete formation is called non disjunction বুলি কয় এটো তা মানে গেমেটত থাকিব লাগিছিল 23 টা ক্রোমোজোম তো এতিয়া এটা গেমেটত কিমান ক্রোমোজোম থাকিব এটা গেমেটত আহি গল 24 ক্রোমোজোম কাৰণ ইয়াত segregation হোৱা নাই next gamete to ahi gol 22nd chromosome 22 dal chromosome to duta factor karone ei ghotna to ghotibo pare number 1 kisuman physical factor aru kisuman chemical factor jodi physical factor hoy tetale hi bibhinno dhoroner radiations hobo radiations আৰু যদি কেমিক্যাল ফ্যাক্টৰ হয় তেতিয়া হলে হেতু সাধাৰণতে এটা কেমিক্যাল যিটোৰ নাম হৈছে কলচিসাইন এই কেমিক্যালটোৰ কাৰণে হয় এটো কিন্তু এই পইণ্টটো তোমাক মনত ৰাখিবা এটো 1 মাৰ্কৰ কোৱেশ্চন হয় এটো বস্তু নেম দা কেমিক্যাল which is responsible to aid or decrease the chromosome number কলচিসাইন এতিয়া আমি যাও মিউটেশনৰ টাইপস হলে types of chromosomal mutation তো দুটা হ'ব পাৰে এটা হ'ব পাৰে যে structure is modified কোন আগতে কৈছো মই structure is modified আৰু এটা হৈছে number is changed number to change হ'ব পাৰে এতিয়া যে number to যে change হ'ব number to কি হ'ব পাৰে number to কেনেকৈ change হ'ব পাৰে either one or more chromosomes are added or removed either এডাল বা তাতকে বেছি দুডাল হ'ব পাৰে তিনডাল হ'ব পাৰে নাম্বাৰ ক্ৰোমোজোমৰ নাম্বাৰ এড হ'ব পাৰে বা ক্ৰোমোজোমৰ নাম্বাৰ কমিব পাৰে সেকেন্ড one or more set of genome is added or removed eto genome boli nokoy pra tomaloke kobo para eto chromosome দুইটা মাজৰ কিন্তু ডিফাৰেন্স আছে দে chromosome is added etia eitu bostut কোনো problem নাই organism to body যদি 46 dal chromosome আছে তেতিয়া হলে সেই নাম্বাৰটো 45 হ'ব পাৰে সেই নাম্বাৰটো 44 হ'ব পাৰে তাৰ মানে দুডাল ডিলিট হৈছে ৰিমুভ হৈছে or 47 হ'ব পাৰে or 49 হ'ব পাৰে তাৰ মানে দুডাল বা তিনডাল ক্ৰোমোজোম এড হৈছে বা তোমাৰ ৰিমুভ হৈছে ইয়াত এখিনি হৈছে ৰিমুভ হৈছে ইয়াত এড হৈছে তাৰ মানে এটো ফাৰ্স্ট ক্যাটাগৰী আহি গল এটো আৰু সেকেন্ড টু চোৱা one or more set of genome or chromosome is added or removed এটা set মানে কি
তো সেই সেটটোক জিনোম বুলি কয় এতিয়া এই বস্তুটো বুজি পাবৰ কাৰণে অকমান চাবা সে ড্ৰসোফিলা total chromosome number is 8 and that 8 chromosome number is diploid because all the chromosomes are arranged in homologous state. Drosophila total chromosome 8 আছে আৰু Drosophila এটা diploid organism কিহৰ কাৰণে কাৰণ homologous state টো তাত মেইনটেইন হৈ আছে এতিয়া এই diploid organism টো যেতিয়া gamete form কৰিব তেতিয়া diploid organism টোৰ gamete বিলাক কি হ'ব haploid হ'ব তাৰ মানে n লৈ কনভাৰ্ট হ'ব তাৰ মানে এটা n মানৰ ভ্যালু কিমান 4 এটা n ৰ ভ্যালু কিমান 4 এইকেইটা হৈছে ইহঁতৰ ক্ৰোমোজোম নাম্বাৰ তাৰ মানে এই যেটো 4 নাম্বাৰ অফ সেট এই গুটেই সাইডাল ক্ৰোমোজোমত ড্ৰসোফিলাৰ গুটেই ক্যাৰেক্টাৰছ বিলাক সোমাই আছে আকৌ চোৱা ড্ৰসোফিলাত দুটা ক্যাৰেক্টাৰ আছে বুলি ধৰি লোৱা তোমালোকে মই অকন ইলাস্ট্ৰেচনৰ কাৰণে কৈছো বস্তুটো দুটা ক্যাৰেক্টাৰ আছে বুলি ধৰি লোৱা এটা হৈছে বডি কালাৰ আৰু এটা হৈছে উইং নেচাৰ এতিয়া বডি কালাৰ তো আছে এডাল ক্ৰোমোজোমত তাৰ মানে এইটো হৈ গল ক্ৰোমোজোমত বডি কালাৰ আছে এইটো এডাল ক্ৰোমোজোমত আছে উইং কালাৰ তাৰ মানে এইটো যদি গ্ৰে কালাৰ হয় এইটো হল ব্ল্যাক কালাৰ এইটো যদি লং উইং হল এইটো হল ভেষ্টিজিয়াল উইং ধৰি লোৱা আৰু বেলেগ ক্যাৰেক্টাৰ নাই ড্ৰসোফিলাৰ বডিত সে ড্ৰসোফিলাত দুটা ক্যাৰেক্টাৰ আছে এটা হল বডি কালাৰ এটা হৈছে উইং নেচাৰ তো এতিয়া এই গুটেই আৰু তাৰ বডিত সাইডাল ক্ৰোমোজোম আছে 1 2 3 সাইডাল ক্ৰোমোজোম আৰু তাতকে ক্ৰোমোজোম নাম্বাৰ নাই ধৰি লম এটা এক্সাম্পল দিছো তোমালোকক বুজাবৰ কাৰণে তাৰ মানে এইটো আমি লিখি দিলো 4 কিহৰ কাৰণে কাৰণ সাইডাল ক্ৰোমোজোম আছে সাইডাল ক্ৰোমোজোমত দুটা ক্যাৰেক্টাৰ সোমাই আছে আৰু বেলেগ একো ক্যাৰেক্টাৰ নাই ড্ৰসোফিলাত থাৰ্ড ক্যাৰেক্টাৰ নাই তাৰ মানে এইটো কি ইকুৱেল টু টুৱাইস n হল এতিয়া যেতিয়া গেমেট ফৰ্ম কৰিব এই চাৰিটা ডিভাইড হৈ পেলাই কি হ'ব দুটাল ক্ৰোমোজোমৰ ডিভাইড হ'ব তাৰ মানে এডাল ক্ৰোমোজোম এইটো এটা ক্ৰোমোজোম তাৰ মানে কেপিটেল জি কেপিটেল এল এই দুটা লগ লাগি পেলাই এটা গেমেট হ'ব এই দুটা তাৰ মানে জি এল এটা গেমেট হ'ব এইটো আৰু এইটো লগ লাগি পেলাই এটা গেমেট হ'ব বি আৰু এল লগ লাগি পেলাই এটা গেমেট হ'ব তাৰ মানে এইটো এটা গেমেট দুইটা গেমেটতে দুটা ক্যাৰেক্টাৰ সোমাই আছে তাৰ মানে ড্ৰসোফিলাৰ গোটেই ক্যাৰেক্টাৰখিনি দুইটা গেমেটত সোমাই আছে সো এই গেমেটটো ক'ব এটা সেট বুলি এটো হল এটা সেট অর এটো হল জিনোম তো জিনোমৰ ডেফিনেশন কি দিবা the combination of all characters is called a genome গোটেই ক্যাৰেক্টাৰখিনি একেলগে এটা জিনোম বুলি কয় আৰু সদায় মনত ৰাখিবা যদি অৰ্গানিজম এটা ডিপ্লয়েড হয় তেতিয়া হলে সেই ডিপ্লয়েড অৰ্গানিজমৰ যেটো হ্যাপ্লয়েড সেট তাত গোটেই ক্ৰোমোজোম খিনি থাকিব গোটেই ক্যাৰেক্টাৰছ খিনি থাকিব আৰু সেই সেটটোক ক'ব এটা জিনোম বুলি তো ড্ৰসোফিলাৰ ক্ৰোমোজোম নাম্বাৰ 8 আনডাল ক্ৰোমোজোমত ড্ৰসোফিলাৰ গোটেই ক্যাৰেক্টাৰ সোমাই আছে আৰু যেতিয়া ড্ৰসোফিলাই গেমেট ফৰ্ম কৰিব সাইডাল ক্ৰোমোজোমৰ পৰা সেপাৰেট হৈ যাব তাৰ মানে এটা গেমেটত সাইডাল ক্ৰোমোজোম থাকিব এটা গেমেটত সাইডাল ক্ৰোমোজোম থাকিব সেই সাইডাল ক্ৰোমোজোমত ড্ৰসোফিলাৰ এন্টায়াৰ ক্যাৰেক্টাৰ সোমাই আছে সো এই সাইডাল হল এটা সেট তাৰ মানে হ্যাপ্লয়েডটো এটা সেট হয় ঠিক তেনেকে তুমি যদি এটা হিউম্যানৰ কথাটো চোৱা হিউম্যান টোটাল ক্ৰোমোজোম নাম্বাৰ 46 মানুহটো হৈ গল ডিপ্লয়েড অৰ্গানিজম যেতিয়া মানুহটোৱে গেমেট ফৰ্ম কৰিব 23 দুটা পাৰ্টত ডিভাইড হৈ গল তাৰ মানে মানুহটোৰ গোটেই ক্যাৰেক্টাৰ এই 23 ডাল ক্ৰোমোজোমত সোমাই আছে সেম ক্যাৰেক্টাৰ ইয়াত সোমাই আছে কি হোমোজাইগাছ হেটেৰোজাইগাছ হ'ব পাৰে বেলেগ কথা ডমিনেন্ট ৰিসেসিভ হ'ব পাৰে বেলেগ কথা ক্যাৰেক্টাৰছটো আদাৰৱাইজ ইয়াত সোমাই আছে গোটেই ক্যাৰেক্টাৰছখিনি এতিয়া এই 23 ক্ৰোমোজোমক ক'ব এটা সেট বা এটা জিনোম বুলি এতিয়া ক্ৰোমোজোম মিউটেশনত কি হ'ব পাৰে ক্ৰোমোজোমেল মিউটেশনৰ নাম্বাৰটো চেঞ্জ হ'ব পাৰে তাৰ মানে 46 ক্ৰোমোজোম নাম্বাৰ আছিলে 45 হল 47 হল নাম্বাৰটো ইনক্ৰিজ হৈছে নাম্বাৰটো ডিক্ৰিজ হৈছে নহলে সেট এড হ'ব পাৰে এটা সেট এড হলে কি হ'ব চোৱা তাৰ মানে মানুহৰ হল ডিপ্লয়েড অৰ্গানিজম মানুহটো হল ডিপ্লয়েড অৰ্গানিজম ইয়াৰ হ্যাপ্লয়েড হল সেট n তাৰ মানে হ্যাপ্লয়েডৰ ক্ৰোমোজোম নাম্বাৰ 23 তাৰ লগত যেটা
ফিমেল গেমেট আহিব সি 23 ক্ৰোমোজোম লগ লাগি পেলাই 46 হ'ল এতিয়া সেই গেমেটটোত আৰু 3ডাল ক্ৰোমোজোম আহি গ'ল 23ডাল তাৰ মানে টোটাল ক্ৰোমোজোম নাম্বাৰ হৈ গ'ল ইয়াত তোমাৰ 69 তাৰ মানে ইয়াত সেটটো এটা এইটো অৰ্গানিজমৰ ক্ৰোমোজোম নাম্বাৰ কি কম ট্ৰাইচেন বুলি কম কিহৰ কাৰণে কাৰণ 3টা এন সোমাই আছে ট্ৰাইচেন তো এইটো ক'ব ট্ৰিপ্লয়েড অৰ্গানিজম ট্ৰিপ্লয়েড যদি ইয়াত আৰু 23 লগাই দে তাৰ মানে কেইটা সেট এড হৈছে এটা সেট দুটা সেট তিনটা সেট চাৰিটা সেট আছে তাৰ মানে এইটো কি হ'ব টেট্ৰাপ্লয়েড টেট্ৰাপ্লয়েড তো ইয়াত কি বুলি লিখিম 4n বুলি লিখিম ইয়াত কি বুলি লিখিম আমি ট্ৰাইচেন তাৰ মানে ইয়াত তিনটা হেপ্লয়েড জিনোম সোমাই আছে তাৰ মানে এইটো এটা জিনোম এইটো এটা জিনোম এইটো এটা জিনোম এইটো এটা জিনোম তো সেট বিলাক কেনেকৈ ইনক্ৰিজ হ'ব সেট বিলাক ইনক্ৰিজ হ'ব কোনে কলচিসাইনে কৰিব খুব ডেঞ্জাৰাছ কেমিকেল কলচিসাইনে কৰিব এটা সেট বহাই দিয়ে এতিয়া সবতকে ভাল কথাটো হ'ল যে এই যে সেট যে ইনক্ৰিজ হৈছে এটো কিন্তু এনিমেলৰ ক্ষেত্ৰত নহয় এটো প্ল্যান্টৰ ক্ষেত্ৰত হয় টেট্ৰাপ্লয়েড ট্ৰিপ্লয়েড পেন্টাপ্লয়েড আহিব পাৰে পেন্টাপ্লয়েড তো পেন্টাপ্লয়েড হলে কি হ'ব পাৰে ক'ব পাৰিবানে তাৰ মানে ইয়াত আৰু এটা সেট বাঢ়ি যাব 23 তাৰ মানে এটা দুটা তিনটা চাৰিটা পাঁচটা সেট আহি গ'ল পেন্টাপ্লয়েড তো যদি এনেকুৱা ধৰণৰ বস্তুটো ঘটে য'ত ক্ৰোমোজোমৰ সেট বাঢ়ি গৈছে তেতিয়া হলে এইটোক আমি কি বুলি কম ক্ৰোমোজোমেল mutation where set is increased not set to proper word নহয় genome is increased is called polyploidy আচ্ছা এতিয়া আমি ইয়াক দুটা টাইপত ডিভাইড কৰি দিব পাৰো either number of chromosome is added or removed or number of genome is added or removed normally number of genome is added remove নহয় দেই add হ'ব সদায় if the number of chromosome say one chromosome is added two chromosomes are added three chromosomes are added if number of chromosomes are added or removed then it is called aneuploidy একদম কনসেপশন ক্লিয়াৰ কৰিবা দেই নহলে বহুত প্ৰবলেম আহিব কিন্তু জেনেটিক্সত aneuploidy if the number of genome is added then it is called polyploidy তো এতিয়া কোৱেশ্চনটো কেনেকৈ আহিব যে ডিসকাস chromosomal mutation with example or with diagram এটা chromosomal mutation আমি দুটা পাইছো কিন্তু কি পাইছো আমি অকমান যদি মই ৰিভাৰ্স কৰো তেতিয়ালে চাবা যে টাইপস অফ chromosomal mutation দুটা আছে কিন্তু structure is modified last class কৈছো আমি translocation duplication deletion inversion সেইখিনি আছিল last class topic number is changed এতিয়া aneuploidy polyploidy to আহিব এতিয়া যদি তোমাক কয় যে explain chromosomal mutation তেলা তোমাক দুইটা বস্তু explain কৰিব লাগিব 5 marks থাকিব কিন্তু কোৱেশ্চনটোত আৰু কেতিয়াবা কি কয় polyploidy to ধৰি দিয়ে পইণ্ট হিচাপে তো এতিয়া আমি চাও aneuploidy so can you define aneuploidy কি হ'ব পাৰে aneuploidy is that chromosomal mutation where the number of chromosome is added or removed or it is a condition in which one or more chromosomes are added or removed what is polyploidy it is a condition where the whole set of chromosome or whole set of genome is added or removed is added এতিয়া aneuploidy কি হ'ব পাৰে either chromosome numbers are added or chromosomes number are removed to এইটোৱে definition aneuploidy তো chromosome number add হ'ব পাৰে remove হ'ব পাৰে যদি add হয় it is called hyperploidy যদি remove হয় তেতিয়া আমি কি কম hypoploidy hypertension শুনিছা high blood pressure to বাঢ়ি যায় hypertension hyper word to যদি থাকে জানিবা সদায় increase হৈছে hypo word to যদি থাকে তেৰা normal এটো কমি আছে low blood pressure hypotension high blood pressure low blood pressure chromosome number is added hyperploidy chromosome number is removed hypoploidy এতিয়া chromosome number remove
তো ক'ৰ পৰা ক্ৰোমোজোম নাম্বাৰ ৰিমুভ হৈছে ক'ব পাৰিবানে from 46 numbers of chromosomes or 23 pairs এই 22টা পেয়াৰৰ পৰাহে ৰিমুভ হৈছে এইটো অকল এনিউপ্লইডি আমি অকল হিউমেনৰ ডিসকাস কৰিম দে বেলেগৰ ডিসকাস নকৰো কিন্তু এটা আমি অকল হিউমেনৰ আমি ডিসকাস কৰি আছো এটা হিউমেন এতিয়া হাইপাৰপ্লইডি ক্ৰোমোজোম নাম্বাৰ যে মই 8 হৈছে বুলি কৈছো কোড ক্ৰোমোজোম নাম্বাৰ 8 হৈছে টোটাল ক্ৰোমোজোম নাম্বাৰ ঠিক আছে টোটাল ক্ৰোমোজোম নাম্বাৰ কিমান 46 কিন্তু 46 বুলি কোৱাতকে 23 পেয়াৰছত ক্ৰোমোজোম নাম্বাৰ 8 হৈছে বুলি কম তো হোৱাট ইজ 23 পেয়াৰ তো 23 পেয়াৰটো কি বস্তু পেয়াৰ নাম্বাৰ 1 ফাৰ্স্ট পেয়াৰ পেয়াৰ নাম্বাৰ 2 সেকেন্ড পেয়াৰ পেয়াৰ নাম্বাৰ 3 থাৰ্ড পেয়াৰ 22nd পেয়াৰ X ক্ৰোমোজোম Y ক্ৰোমোজোম তো এতিয়া 23 টা পেয়াৰ আছে এই 23 টা পেয়াৰ কত এড হৈছে ক্ৰোমোজোম নাম্বাৰ সো যিকোনো এটা পেয়াৰ as the chromosomes are arranged in pair the number will be increased to any one of the pairs to যিকোনো এটা পেয়াৰ ক্ৰোমোজোম নাম্বাৰ এড হ'ব তো কত এড হ'ব সে পেয়াৰ নাম্বাৰ 1 ত এড হ'ব পাৰে পেয়াৰ নাম্বাৰ 2 ত এড হ'ব পাৰে পেয়াৰ নাম্বাৰ 3 ত এড হ'ব পাৰে 22 ত এড হ'ব পাৰে say this is pair number 21st ত এটা পেয়াৰ এড হ'ব পাৰে X ক্ৰোমোজোমত এড হ'ব পাৰে তো X ক্ৰোমোজোমত যদি এড হয় কি হ'ব either XXY or XYY তো these are all autosomal increase এখিনি গুটেখিনি এখিনি যে ইনক্রিজ হৈছে গুটেখিনি autosomal chromosome increase হৈছে যদি ইয়াত হৈছে কি হ'ব sex chromosome increase হৈছে so hyperploidy means which means increase of chromosome number either in autosomal set or in sex chromosomal set autosomoto increase hobo pare sex chromosomoto increase hobo pare etia total eta pair of dudal ke chromosome ase eto hoise normal eto normal so each pair contains 2 chromosomes but due to some reasons a number of chromosome is added to the second pair so this condition will be called as the trisomy. So what trisomy? Trisomy 2. Why trisomy 2? Because the second pair has 3 chromosomes. Tri means 3. Somy means chromosome. 3 dal chromosome ase. Kot ase? 2 ase. So a condition to ki buli kobo? Trisomy 2. The 21st pair. Thakibo lagisil duta pair. Ahi gol 3 ta pair. So it is trisomy 21. Third parallel chromosome বাঢ়ি গল তো কি হ'ব trisomy 3 বুজি পালানে বস্তুটো স্যার what স্যার এটা ট্রাইসমি হয় না হাইপারপ্লয়েডি হয় মানে trisomy is an example of hyperploidy তো hyperploidy হ'ব নাম্বাৰটো ইনক্ৰিজ হৈছে as it is called hyperploidy but hyperploidy has different examples but you can say hyperploidy can be again divided into some categories আকৌ divide কৰিব পৰা বুলি ক'ব পাৰা তোমালোকে hyperploidy so this is called trisomy as in trisomy the general formula of trisomy is twice n plus 1 this is the general formula of trisomy এতিয়া adult chromosome add হৈছে say 2 chromosomes are added দুডাল ক্ৰোমোজোম এড হৈ গল তো থাকিব লাগিল থাৰ্ড পেয়াৰটো দুডাল ক্ৰোমোজোম আহি গল দুডাল এক্সট্ৰা ক্ৰোমোজোম so this is called tetrasomy and tetrasomy this is called 3 tetrasomy 3 why tetrasomy 3 because the third pair of autosome has 4 pairs 4 chromosomes instead of normal 2 এটা কোৱা কি প্ৰবলেম আছে মই এই চাৰ্টখন মই আকৌ এবাৰ লিখিছো ৰে এই চাৰ্টখন মই আকৌ লিখিম কিন্তু মই তোমালোকে যিমান ভাল পোৱা বেয়া পোৱা ভাবি লাভ নাই মই লিখি থাকিম সো এনিউপ্লইডি ইয়াক দুটা টাইপত আমি ডিভাইড কৰি দিব পাৰো এটা হৈ গল হাইপাৰপ্লইডি আৰু এটা হৈ গল হাইপোপ্লইডি হাইপাৰপ্লইডি দুটা আছে এটা হৈ গল ট্ৰাইসমি এটা হৈ গল টেট্ৰাসমি তো এইকেইটা কিন্তু ইহঁতৰ আমি পঢ়িব লাগিব দেই এইবিলাক কিছুমান এক্সাম্পল আছে ইহঁতৰ ট্ৰাইসমি 21 ট্ৰাইসমি
18, trisomy 19. So প্ৰত্যেকটো পেয়াৰ ক্ৰোমোজোম নাম্বাৰ বাঢ়ি যোৱাৰ লগে লগে ক্যাৰেক্টাৰ চেঞ্জ হৈ থাকিব কিন্তু এতিয়া যদি ট্ৰাইসমি 21 হয় সে ট্ৰাইসমি 21 তো মিনিংটো কি যে 21st pair of autosome is trisomic technically. So what is trisomic means 21st pair has 3 chromosomes. তো তেতিয়া কি হ'ব তেতিয়া এটা বেলেগ এটা সিম্পটমস ডেভেলপ হ'ব সে মানুহটোৰ মূৰ নাথাকে কেতিয়াবা হেড নাথাকে তোমাক এইবিলাক গোটে ডায়াগ্ৰাম মই দেখুৱাম তোমালোকক কেতিয়াবা এটা চকু থাকে মানুহৰ নাক আৰু মুখ এটাই থাকে তো একদম ডেঞ্জাৰাস হয় দেখিবৰ কাৰণে তো ট্ৰাইসমি 21 হলে যিবিলাক সিম্পটমস হ'ব in trisomy 18 the symptoms are different trisomy 18 হলে কিন্তু symptoms বেলেগ হ'ব তো প্ৰত্যেকটো ট্ৰাইসমি কি ট্ৰাইসমি আছে হেমতে ডিজিজৰ নাম আছে ডাউন সিনড্ৰোম ক্লিনফেল্টাৰ সিনড্ৰোম টাৰ্নাৰ সিনড্ৰোম এইবিলাক কিন্তু তোমালোকে মুখস্থ কৰিব লাগিব এইবিলাক মই দি দিম তোমালোকক নোটস তো ইনে বস্তু ট্ৰাইসমিক বস্তু বুজি পাইছা টেট্ৰাসমিক ট্ৰাইসমিক কাৰোবাৰ ডাউট আছে নেকি প্ৰবলেম আছে নেকি কিবা কোৱা যদি নকোৱা মোৰ প্ৰবলেম দিগদাৰ হ'ব কিন্তু বুজি পাবলৈ স্যাৰ কোৱা স্যাৰ টেট্ৰাসমিত যেনেকে দুডাল এক্সট্ৰাকৈ লাগি গ'ল ন আৰু মানে তিনডালকে লাগিব পাৰে নেকি তিনডালকে লাগিলে ট্ৰাইসমি হ'ব তাৰমানে স্যাৰ নহয় না বুজিছো তাৰমানে পাঁচটা হ'ব তাৰমানে টোটাল ক্ৰোমোজোম নাম্বাৰ সেইটো নহয় তোমাৰ হয় এডাল ক্ৰোমোজোম এড হ'ব নহলে দুডাল ক্ৰোমোজোম এড হ'ব পেন্টাসমি বুলি একো নাই হয় স্যাৰ আচ্ছা এতিয়া চোৱা হাইপোপ্লয়ডি মই বুজি পাইছা বুলি ধৰিছো দে সবে মই সবে বুজি পাইছা বুলি ধৰিছো মই এতিয়া চোৱা হাইপোপ্লয়ডি মানে কি ক্ৰোমোজোম নাম্বাৰ ইজ ৰিমুভড তো যদি ক্ৰোমোজোম নাম্বাৰ ৰিমুভ হয় কি হ'ব বাদ দিয়া এইখনতে লিখিলে অকণ প্ৰবলেম হ'ব মই তলত লিখিছো দেই হাইপোপ্লয়ডি এতিয়া ইয়াত কি ঘটনা ঘটিব ক্ৰোমোজোম নাম্বাৰছ আৰ অৰ ক্ৰোমোজোমছ আৰ ৰিমুভড তো কেডাল ক্ৰোমোজোম ৰিমুভ হ'ব পাৰে আইদাৰ ওৱান ক্ৰোমোজোম ইজ ৰিমুভড অৰ টু ক্ৰোমোজোমছ আৰ ৰিমুভড ইয়াত ট্ৰাইসমি মানে কি ওৱান ক্ৰোমোজোম ইজ এডেড টু ক্ৰোমোজোমছ আৰ এডেড হয়নে তো ইয়াত হাইপোপ্লয়ডি দুটা ঘটনা ঘটিব ক্ৰোমোজোম নাম্বাৰ ৰিডিউস হ'ব এডাল ক্ৰোমোজোম ৰিডিউস হ'ব পাৰে দুডাল ক্ৰোমোজোম ৰিডিউস হ'ব পাৰে ইফ ওৱান ক্ৰোমোজোম ইজ ৰিডিউসড দেন ইট ইজ কল্ড মনোসমি if two chromosomes are removed then it is called nalisomy so nalisomy condition is very rare এই nalisomy তো সাধাৰণতে নাথাকে দেই nalisomy তো সাধাৰণতে নহয় একদম rarest to rarest এই nalisomy আচ্ছা monosomy হলে কি হ'ব monosomy say 21 monosomy 18 তো এনেকুৱা হ'ব পাৰে যদি এনেকুৱা হয় 21 হয় সে ফাৰ্স্ট পেয়াৰ সেকেন্ড পেয়াৰ থাৰ্ড পেয়াৰ ফোৰ্থ পেয়াৰ 21st পেয়াৰ তো 21st পেয়াৰ কেডাল ক্ৰোমোজোম থাকিব দুডাল আছে এডাল ক্ৰোমোজোম সো দিস ইজ মনোসমি আৰু যদি মনোসমি হয় তেতিয়াহলে টোটাল ক্ৰোমোজোম নাম্বাৰ কিন্তু কমি পেলাই কিমান হ'ব 45 হ'ব যদি ট্ৰাইসমি হয় তেতিয়াহলে ক্ৰোমোজোম নাম্বাৰ বাঢ়ি পেলাই কিমান হ'ব ক্ৰোমোজোম নাম্বাৰ বাঢ়ি পেলাই 47 হ'ব টেট্ৰাসমিত ক্ৰোমোজোম নাম্বাৰ কিমান হ'ব 48 হ'ব ক্ৰোমোজোম নাম্বাৰ যদি মনোসমি হয় মনোসমিত ক্ৰোমোজোম নাম্বাৰ 45 হ'ব আৰু যদি নালিসমি হয় নালিসমিত ক্ৰোমোজোম নাম্বাৰ 44 হ'ব কাৰণ দুডাল ক্ৰোমোজোম ডিলিট হৈ যাব তাৰমানে এটা পেয়াৰ হোল সেট অফ পেয়াৰ ইজ ৰিমুভড এটা সেট নোহোৱা হৈ যাব নালিসমি এতিয়া জেনাৰেল ফৰ্মুলা চোৱা মনোসমিৰ জেনাৰেল ফৰ্মুলা ইজ টুৱাইছ n minus 1 নালিসমিৰ জেনাৰেল ফৰ্মুলা টুৱাইছ n minus 2 টেট্ৰাসমি টুৱাইছ n plus 1 ট্ৰাইসমি টেট্ৰাসমি টুৱাইছ n plus 2 জেনাৰেল ফৰ্মুলা বিলাক the condition where the total set of genome is increased or removed is called polyploidy good okay so polyploidy it is of three types
One is called autopolyploidy. Autopolyploidy. The second one is called allopolyploidy. The third one is called autoallopolyploidy. So এইকেইটা হৈছে types of polyploidy. Autopolyploidy. Here the chromosome, not chromosome, the genome of same species is increased. Here the genome of two species are increased. Here it is found in hybrid where set of one species is increased. So এইকেইটা হৈছে definition. Genome of same species is increased. Genome of two different species are increased. Hybrid where set of one species is increased. এটা কি ঘটনা চোৱা? Say for example chicken. ধৰি লোৱা এটা chicken. তো chicken Indian variety. Indian variety, same species. Okay. My example di aso চাই লবা খুব ভালকে চাবা. এতিয়া two chicken are selected. One is the male chicken and the second one is the female chicken. Say the genome of the male chicken is capital A and the genome of the female chicken is capital A. Gutte chromosome khini dhori loa chromosome khini number hoise capital A. As the two chicken belong to the same variety, that is the Indian variety, so they have the same characters. So when the new organism will be produced, their genome will be combined and capital A character will contain in the F1 generation. Jetia male or female chicken cross kora hoy, tetia jitu next generation ahibo tat male or female character duita ahibo. Now the number of the F1 organism is modified to or A. তাৰ যেটো সেট আসলে সেট তো বহাই দিলে এটা সিঙ্গল সেট তো কি হয় এ হয় ইয়া এটা সেট এ হয় তো এই দুইটা লগ লগে ডাবল এ হৈছিল এই ডাবল এ তো বহাই বা ট্রিপল এ কৰি দিলে বা চাৰিটা এ কৰি দিলে so this condition এই কন্ডিশনটো কব অটো ট্রিপ্লয়েড আৰু এই কন্ডিশনটো কব অটো টেট্রাপ্লয়েড অটো ট্রিপ্লয়েড আৰু অটো টেট্রাপ্লয়েড বুজি পাইছানে বস্তুটো সেইটো আকবাৰ ৰিপিট কৰি দিব অটো ট্রিপ্লয়েড আৰু অটো টেট্রাপ্লয়েড এতিয়া গুটেই যেটো নতুনকে চিকেনৰ জেনাৰেশন ডেভেলপ হল সেই ডেভেলপ হোৱা চিকেন জেনাৰেশনটোত Indian variety male or female character সোমাই আছে সেই character খিনি double কৰি দিয়া হল when the characters of the same species are double then it is called auto triploid ta mane yat double to normal double etu hoise twice n ta mane n mane ki hobo capital A hobo ne সেই a to eta male hobo par female hobo par karon duita character same এতিয়া ক্যাপিটাল এ টু ট্রিপল কৰি দিলে অটো ট্রিপ্লয়েড ক্যাপিটাল এ টু চাৰিবাৰ কৰি দিলে অটো টেট্রাপ্লয়েড
তাৰমানে ইয়াত এনেকুৱা সেট তিনটা আছে তাৰমানে এইটো হৈ গ'ল ট্ৰাইচেন এইটো হৈ গ'ল 4n এলোপলিপ্লইডি এতিয়া এলোপলিপ্লইডি কি ঘটনা ঘটিব সে মই সেম এক্সাম্পল দিছো দেই চিকেন এটা হৈ গ'ল ইন্ডিয়ান ভ্যাৰাইটি এইটো হৈ গ'ল ইন্ডিয়ান নাম্বাৰ বি এইটো হৈ গ'ল তোমাৰ হেৰি এই ধৰা এইটো ফৰেন ব্ৰিড এটা ফৰেন ব্ৰিড এটা বি এতিয়া যেটো মেল সেই মেলটো হৈ গ'ল এ আৰু যেটো ফিমেল হৈ গ'ল সেই ফিমেলটো হৈ গ'ল বি যেতিয়া এটা ক্ৰস কৰিবা কি হ'ব f1 হৈ গ'ল এ বি তাৰমানে ইয়াত ইন্ডিয়ান ভ্যাৰাইটিৰ ক্যাৰেক্টাৰ সোমাই আছে ফৰেন ক্যাৰেক্টাৰ সোমাই আছে ইয়াত কি হ'ব চোৱা ডাবল এ ডাবল বি এইটো হৈ গ'ল এলোপলিপ্লইড অকমান গণ্ডগোলটা হৈ গ'ল এলোপলিপ্লইড অটোপলিপ্লইড or autopolyploidy chicken a to whole male Indian variety a female Indian variety jeta cross koriba double a hoy gol a double a triple a le convert kori dile ba 4n le convert kori dile 4l to a to hoy gol autopolyploidy এলোপলিপ্লইডি chicken capital A male Indian capital B female Indian male Indian female Indian তো যেতিয়া ক্রস কৰি পেলাই এ বি উলিয়াই দিলে এ বি ক্ৰোমোজোম নাম্বাৰ ডাবল বি লে কনভাৰ্ট কৰি দিলে এইটো হৈ গ'ল এলোপলিপ্লইডি ঠিক আছে এতিয়া অটো এলোপলিপ্লইডি অটো এলোপলিপ্লইডি এইটো অকণ আগতে যেটো এক্সাম্পল দিছিল সেইটো একচুয়ালি ইয়াৰ হে এক্সাম্পল আছিল চিকেন capital A say male Indian variety capital B female Indian variety cross কৰি দিয়া A B এতিয়া A B ভিতৰত G2 character superior ধৰি লোৱা male Indian variety is superior so এতিয়া কি কৰিব AAB or AAAB এই দুটা কন্ডিশন কনভার্ট কৰি দিলে or ABBB or ABBB B তো যদি এটা অর্গানিজম সো AB এটো হৈছে হাইব্রিড The AB organism is a hybrid which contains the character of two different species or two different varieties. Etota variety, duita variety beleg. So when a hybrid is produced by combining two different varieties and the chromosome number of that hybrid is increased of one strain, then it is called autopolyploidy. Jodi eta strain or ক্রোমোজোম নাম্বার ইনক্রিজ কৰি দিয়ে ধৰিলে এটা বি টো ইনক্রিজ কৰি আছে বি টো ইনক্রিজ হৈছে ইয়াত এ টো ইনক্রিজ হৈছে তেতিয়া হলে কিন্তু হেতু কব অটোপলিপ্লইডি অটো এলোপলিপ্লইডি তো এই কেটা হৈ গল আমাৰ মিউটেশনৰ টাইপস ঠিক আছে নে
স্যার বি এটা এক্সট্ৰাকে লিখিলে নেকি মানে বেছি লাগিছে এটা বি বেছিকে লিখিলো মই এটা বি বেছিকে লিখিলো ঠিক আছে এইখিনি পাৰিবা চাগে মই নোট স্যার অটো পলিপ্লইডিটো আৰু Sir. এটা কৈ দিব না অটো পলিপ্লইডি এইটো ন স্যার কোৱা স্যার এলোপলিপ্লইডিটো স্যার আপুনি কৈছিলে যে বেলেগ স্পিচিস মানে এটা ইন্ডিয়ান ধৰিছিল চিকেন এন্ড এটা ফৰেন ধৰিছিল এইটো ফৰেন হ'ব এইটো ওকে স্যার ঠিক আছে আচ্ছা Yes, sir. এতিয়া চোৱা চিকেনৰ দুটা ভেৰাইটি লোৱা হ'ল এই দুইটা ভেৰাইটিয়ে সেম স্পিচিস তাৰমানে সৰি দুটা অৰ্গানিজম এটা মেল এটা ফিমেল মেলটো আৰু ফিমেলৰ ক্যাৰেক্টাৰ সেম দুইটাই সেম ভেৰাইটি কাৰণ দুইটা ইন্ডিয়ান ভেৰাইটি তো যেতিয়া এটা অফস্প্ৰিং প্ৰডিউস হ'ব সেম ভেৰাইটিৰ ক্ৰোমোজোম নাম্বাৰ আহি পেলাই অৰ্গানিজমটো বডি সোমাই গ'ল তাৰমানে মেলৰো ক্ৰোমোজোম নাম্বাৰ আহিলে ফিমেলৰো ক্ৰোমোজোম আহিলে মেলৰো ক্যাৰেক্টাৰ আহিছে ফিমেলৰো ক্যাৰেক্টাৰ আহিছে তো কেতিয়াবা কি কৰে অটো পলিপ্লইডিত সেই ক্ৰোমোজোম নাম্বাৰখিনি ডাবল কৰি দিয়ে সেই ক্ৰোমোজোম নাম্বাৰখিনি ডাবল কৰি দিয়াৰ লগে লগে মেল ইণ্ডিয়ান ভেৰাইটি আৰু ফিমেল ইণ্ডিয়ান ভেৰাইটিৰ ক্ৰোমোজোম নাম্বাৰ মাল্টিপ্লাই হৈ গ'ল তাৰমানে সেম ক্যাৰেক্টাৰ্ছৰ মাল্টিপ্লিকেশ্যন হ'ল তো এইটো হৈছে অটো পলিপ্লইডি হয় স্যার বুজিছো স্যার ঠিক আছে স্যার আৰু লাষ্টৰটো এবাৰ বুজাই দিবচোন লাষ্টৰটো এবাৰ কৈ দিছোঁ মই চোৱা ইয়াত অটো পলিপ্লইডি এতিয়া মেল ভেৰাইটি ফিমেল ফৰেন ভেৰাইটি সৰি এইটো ইণ্ডিয়ান ভেৰাইটি নহয় এইটো ফৰেন ভেৰাইটি হ'ব এইটো ফৰেন তো মেল ভেৰাইটি মেল ইণ্ডিয়ান ভেৰাইটি ফিমেল ফৰেন ভেৰাইটি দুটা যেতিয়া ক্ৰছ কৰিবা ইণ্ডিয়ান ভেৰাইটি আৰু ফৰেন ভেৰাইটিৰ ক্যাৰেক্টাৰ আহি গ'ল হাইব্ৰিডটোৰ বডিত এতিয়া যেটো হাইব্ৰিড আছে সেই হাইব্ৰিডৰ বডিত অকল ইণ্ডিয়ান ক্যাৰেক্টাৰ্ছখিনি মাল্টিপ্লাই কৰি দিব বা নহলে ফিমেলৰ কি বুলি কয় এইটো ফৰেন ক্যাৰেক্টাৰ্ছখিনি মাল্টিপ্লাই কৰি দিব তাৰমানে যিকোনো এটা ভেৰাইটিৰ ক্যাৰেক্টাৰহে মাল্টিপ্লাই কৰিব দুইটা ভেৰাইটিৰ ক্যাৰেক্টাৰ মাল্টিপ্লাই নকৰে ইয়াত কিন্তু দুইটা ভেৰাইটিৰ ক্যাৰেক্টাৰে মাল্টিপ্লাই কৰিছে ইয়াত এ বি দুইটা মাল্টিপ্লাই কৰিছে কিন্তু ইয়াত আইদাৰ এ মাল্টিপ্লাই কৰিছে নহলে বি মাল্টিপ্লাই কৰিছে জেনেটিক ডিসঅর্ডার তো জেনেটিক ডিসঅর্ডার দুটা টাইপ আছে এটা হৈ গল মেন্ডেলিয়ান ডিসঅর্ডার আৰু এটা হৈ গল ক্ৰোমোজোমেল ডিসঅর্ডার মেন্ডেলিয়ান ডিসঅর্ডার বা ক্ৰোমোজোমেল ডিসঅর্ডার এতিয়া প্ৰথমতে চাও আমি মেন্ডেলিয়ান ডিসঅর্ডার Mendelian disorders are those disorders which occur due to the defective gene. Defective gene or karone zero disorder hobo hetu hoise Mendelian disorder. And chromosomal disorders are those disorders which occur due to chromosomal modification. Chromosomal modification or karone কিছুমান disorders হ'ব পাৰে এটা chromosomal modification কিহৰ কাৰণে হ'ব পাৰে either due to defective synapses or non disjunction during gamete formation during gamete formation. So, এই দুটা হৈছে আমাৰ chromosomal disorder reasons. Defective gene, these are inherited. তাৰমানে এটা জেনে যদি মাক বাপেকৰ আছে ল'ৰা ছোৱালী গাতলে যাব ল'ৰা ছোৱালী যদি আছে নেক্সট জেনাৰেশনলৈ ট্ৰান্সমিশন হ'ব এটা ট্ৰান্সমিট কৰে not inherited. ইহঁতৰ কেতিয়াও ইনহেৰিটেশন নহয় তাৰমানে যদি এটা মানুহৰ হৈছে সেই মানুহটোৰ লগতে হেতু বেমাৰ শেষ নেক্সট জেনাৰেশনটো কেতিয়াও ট্ৰান্সমিট নহয়
So Mendelian disorder, এতিয়া ক্ৰোমোজোমেল ডিসঅৰ্ডাৰ, মেন্ডেলিয়ান ডিসঅৰ্ডাৰ কিছুমান এক্সাম্পল দিয়া আছে, সেই এক্সাম্পলখিনি আমাক লাগিব। তো মেন্ডেলিয়ান ডিসঅৰ্ডাৰ প্ৰথমতে আমি ডিসকাস কৰিম মেন্ডেলিয়ান ডিসঅৰ্ডাৰ্ছখিনি। ক্ৰোমোজোমেল ডিসঅৰ্ডাৰ কিছুমান সিম্পটমছ দিয়া আছে, সিম্পটমছখিনি চালে হৈ গ'ল, কিন্তু মেন্ডেলিয়ান ডিসঅৰ্ডাৰ অকমান এক্সপ্লেনেশ্যন লাগিব। তো মেন্ডেলিয়ান ডিসঅৰ্ডাৰ্ছ নাম্বাৰ 1 PKU, first disorder, PKU. Full form phenylketonuria. এটা word de gure do phenylketonuria, KETONURIA, ketonuria. এতিয়া এই ডিজিজটো কি হয় সোয়া phenylketonuria, এই ডিজিজটো মই অকমান এক্সপ্লেইন কৰি দিও কি হয়। তো মানুহৰ বডিত এটা এনজাইম আছে, এনজাইমটোৰ নাম হৈ গ'ল ফেনাইল এলেনিন হাইড্ৰক্সিলেজ। One of the most important enzymes of human body. So phenylalanine hydroxylase is an enzyme which is responsible for conversion. It converts phenylalanine, ALA. Phenylalanine কি বস্তু? এটো এটা এমিনো এসিড। Phenylalanine is already present in our body. সবৰে বডি থাকিব phenylalanine। এই phenylalanine টুক phenylalanine হাইড্ৰক্সিলেজে কনভাৰ্ট কৰিব to another amino acid, tyrosine. Phenylalanine hydroxylase is an essential enzyme of human body. It converts one amino acid whose name is phenylalanine to another amino acid, tyrosine. This tyrosine is very essential for metabolism. Metabolism কাৰণে খুব দৰকাৰ tyrosine নামৰ amino acid to. If due to some reasons the person fails to produce the enzyme, যদি এটা মানুহে phenylalanine নামৰ এনজাইমটো যদি প্ৰডিউস কৰিব নোৱাৰে, এই এনজাইমটো যদি প্ৰডাকশন নহয়, তেতিয়া হলে phenylalanine is not converted to tyrosine. In absence of phenylalanine hydroxylase, phenylalanine is not converted to tyrosine. So tyrosine lo convert no hobo. To ki hobo? As a result, the excess phenylalanine is accumulated in our brain, muscle, etc. So brain muscle জমা হ'ব। যদি ব্ৰেইনৰ মাসলত phenylalanine ডিপজিট হয়, তেতিয়াহলে তাৰ সিম্পটমস কি হ'ব পাৰে? Symptoms number A, light body pigmentation. তাৰ মানে আমাৰ বডিটোৰ যেটো কালাৰ হেতু কালাৰ নহয়, একদম পাতলা হ'ব কালাৰটো, ফেড কালাৰ এটা হ'ব, লাইট বডি পিগমেন্টেশন বুলি কয়, একদম লাইট কালাৰ হ'ব বডিত। Number B, physical and mental retardation.